মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবলৈ আৰম্ভ কৰিছা ইগল এডুকেশ্যন স্কুল আৰু মই তোমালোকৰ অভিজিত ছাৰ আৰু মই তোমালোকৰ যেটো গণিতৰ প্ৰশ্নটো পঢ়াও তো আজি যিসকল দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে যিসকল ক্লাছ 10 ৰ ষ্টুডেন্ট আছে তোমালোকে নিশ্চয় গম পাইছা কি তোমালোকৰ HSLC এক্সাম আহি পাইছে 10 ফেব্ৰুৱাৰীৰ পৰা গতিকে তোমালোকে এতিয়া বৰ্তমান পঢ়িবা কেনেকে এটা হাততটো খুব কম সময় আছে কিছুমান টেষ্ট এক্সামও আহি আছে টেষ্ট এক্সামৰ কাৰণে সময়টো খুব কম আৰু ইফালে মেট্ৰিকৰ কাৰণেও সময়টো যথেষ্ট কম তো তোমালোকে পঢ়াৰ যোনটো ষ্ট্ৰেটেজি সেই অকমান আমি আলোচনা কৰিব বিচাৰিছো প্ৰথমে এটা কথা ক'ব বিচাৰিছো যে তোমালোকৰ সিলেবাস কিমান দূৰ খতম হৈছে যদি সিলেবাস খতম হোৱা নাই যিমান দূৰ সম্ভৱ টেষ্ট পৰীক্ষাৰ আগত সিলেবাসখিনি প্ৰথমে খতম কৰি লোৱা কাৰণ এতিয়া যিখন আমাৰ পেপাৰ আহিব সেই পেপাৰত ম্যাক্সিমাম সাবজেক্টত তোমালোকে জানা এমসিকিউ বহুত বেছি আহিব লগতে ইয়াৰ ওপৰত আমাৰ লিখা 2 মাৰ্কস 3 মাৰ্কস 4 মাৰ্কসৰ কোৱেশ্চনটো আছে মানে এমসিকিউ বহুত বেছি গুৰুত্ব দিব লাগিব কিন্তু গতিকে তোমালোকে প্ৰথমতে সিলেবাসটো কমপ্লিট কৰিব চেষ্টা কৰা সিলেবাসটো কমপ্লিট কৰি পেলাই তোমাৰ হাতত কিমান প্ৰপাৰ নোটস আছে নে নাই প্ৰত্যেকটো এক্সাৰসাইজৰ সলিউশন আছে নে নাই এবাৰ লক্ষ্য কৰা কাৰণ এক্সাৰসাইজৰ সলিউশনখিনি তোমালোকৰ যথেষ্ট প্ৰয়োজন হ'ব লগতে তোমালোকৰ যিখিনি মেইন নোটস আছে যেখিনি নোটস তুমি মুখস্থ কৰিবা যেখিনি নোটস তুমি সলভ কৰিবা ম্যাথছৰে হওক বা বেলেগ সাবজেক্টৰে হওক এই নোটসখিনি তোমাৰ তাত থাকিব লাগে কাৰণ মেইন টেক্সটবুকৰ নোটসখিনি প্ৰথমতে তুমি কালেক্ট কৰি লোৱা টেক্সটবুকৰ যেখিনি মেইন বস্তু আছে এই বস্তুখিনি তোমালোকে ঠিক কৰি লোৱা তাৰ পিছত তোমালোকে অকমান নিজকে এমসিকিউত সময় দিব লাগিব আৰু এমসিকিউ বুলি কোৱাৰ লগে লগে যিকেটা ম্যাথছ হওক সায়েন্স হওক যিকেটা সাবজেক্টৰ এমসিকিউ আহিব এই এমসিকিউ কেটা কমন পেলাবৰ কাৰণে বহুত কেটা এমসিকিউ তুমি প্ৰেক্টিস কৰিব লাগিব এই এমসিকিউ প্ৰেক্টিস কৰিবা কৰ পৰা তে এমসিকিউ প্ৰেক্টিস কৰিবৰ কাৰণে তোমাৰ হাতত বহুতখিনি কন্টেন্ট থাকিব কোনবা কিতাপ ইউজ কৰিছা কোনবা ইউটিউব ইউজ কৰিছা কোনবা কিবা এপ ইউজ কৰিছা যোনে যেনেকে পাৰিছা নিশ্চয় এমসিকিউ কৰিছা কিছুমানক স্কুলতো দিছে কিছুমানক টিউচন সাৰে দিছে গলি সকলো কেনেবাকে হলে এমসিকিউ কৰি আছে কিন্তু এমসিকিউ একদম কম কৰিলে নহব অকন বেছিকে এমসিকিউ কৰিব লাগিব এই এমসিকিউ বোৰ যিমান বেছি প্ৰেক্টিস কৰিবা হিমান বেছি তোমাৰ কামত আহিব আৰু এমসিকিউ বোৰ কৰাৰ আগত তুমি নিজে নিজকে এবাৰ চেক কৰি চাবা যে তুমি এমসিকিউ বোৰ সলভ কৰিব পাৰিছা নাই তো ইয়াৰ ওপৰত আৰু কিছুমান পাৰ্টত আমি গুৰুত্ব দিম লগতে তোমালোকে এই আহিবলগে এটা মাহত বা দুটা মাহত তোমালোকে নিজকে যথেষ্টখিনি হাজু কৰা আৰু অকমান নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া যাতে স্বাস্থ্য ভালে থাকে আৰু কোনো ধৰণৰ যদি বেমাৰ আজাৰ নহয় তাৰ কাৰণে গুৰুত্ব দিয়া আৰু টিউচন বা কোচিংৰ যিমানখিনি কোৰ্স গৈ আছে কোৰ্সখিনি যিমান পৰা সোনকালে শেষ কৰিব লাগে কাৰণ অহা যোৱা কৰোতে যথেষ্ট সময় যাব এতিয়া এইখিনি সময় তোমালোকে যথেষ্ট পৰিমাণে নিজক টাইম দিয়া নিজে ৰিভিজন কৰা নিজে মুখস্থ কৰা নিজৰ ওপৰত গুৰুত্ব দিয়া কাৰণ যিমান নিজৰ ওপৰত গুৰুত্ব দিবা তোমাৰ ইমান ডেভেলপ হ'ব গতিকে প্ৰথমে তুমি যথেষ্টখিনি কষ্ট কৰি আছা ইমান দিনে এতিয়া এই দুমাহ এতে কষ্ট কৰি এটা ভাল ৰিজাল্ট তোমাৰ পৰা সকলো আশা কৰিছে স্কুলৰ মানুহ আশা কৰিছে ঘৰৰ মানুহ আশা কৰিবা তুমি নিজেও এটা ভাল ৰিজাল্ট আশা কৰি আছা গতিকে এই অহাৰ এমাহ দুমাহত তুমি নিজকে হলনি কৰা এই দুমাহত তুমি যিমানখিনি কৰিব বিচাৰি আছা সিমানখিনি কৰিব চেষ্টা কৰা কাৰণ অন্যথা তুমি যি ভাবি আছা বা যি ৰিজাল্ট তোমাৰ ঘৰৰ মানুহ আশা কৰি আছে সেই ৰিজাল্টটো কিন্তু দিব নোৱাৰিবা এই কথাটো হ'ল বাকি নোটছখিনিটো তোমালোকে স্কুলৰ পৰা বা কোচিংৰ পৰা বা টিউচনৰ পৰা পাই আছা এমসিকিউ নোটছখিনি কেনেকৈ পাবা তো এমসিকিউ নোটছৰ কাৰণে মই তোমাক কিছুমান ক্ষেত্ৰত হেল্প কৰিব পাৰিম প্ৰথম ক্ষেত্ৰ হৈছে আমাৰ যেটো এপ আছে ইগল এডুকেশ্যন আসাম বুলি যেটো প্লে ষ্টৰত যাবা প্লে ষ্টৰে গৈ ইগল এডুকেশ্যন আসাম বুলি তুমি সাৰ্চ কৰিবা এটা এপ পাবা এই এপটো ডাউনলোড কৰাৰ লগে লগে তুমি ক্লাস 10 ৰ বাবে এমসিকিউ নোটছ বুলি এটা কোৰ্স পাবা এই এমসিকিউ নোটছত তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰ কাৰণে এমসিকিউ নোটছ দিয়া থাকিব সেই নোটছখিনি তুমি কালেক্ট কৰি তুমি তাতে সলিউশনো থাকিব তুমি নিজে কালেক্ট কৰি ধুনীয়াকৈ তুমি তাত প্ৰেক্টিস কৰিব পাৰা ঘৰত প্ৰেক্টিস কৰিব পাৰা তুমি নাজানাটো টিচাৰক সুধিব পাৰা বা কিবা লাগিলে আমাৰ কন্টাক্ট নম্বৰ আছে আমাকো সুধিব পাৰা আমাৰ হোৱাটছএপত তুমি মেছেজ কৰিব পাৰা তো ইগল এডুকেশ্যন আসাম এপটো ডাউনলোড কৰি তুমি এমসিকিউ নোটছটো ধুনীয়াকৈ ল'ব পাৰিবা তাত ক্লাস 10 ৰ কাৰণে এমসিকিউ নোটছ আছে লগতে তোমালোকৰ বাবে এটা নতুন মক টেষ্ট আহি আছে সেই মক টেষ্টখিনি তোমালোকে ঘৰতে বহি পেলাই ঘৰতে বহি মেট্ৰিকৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰা ঘৰতে বহি মেট্ৰিকৰ কাৰণে এমসিকিউ সলভ কৰিব পাৰা আৰু সেই মক টেষ্ট তোমালোকৰ মাজত অতি সোনকালে আহিব গতিকে এপটো হাজু কৰি থৈ দিয়া আৰু তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল আছে ইগল এডুকেশ্যন স্কুল বুলি এই টেলিগ্ৰাম চেনেলটো তোমালোকে যোগাযোগ হৈ থাকিবা তাত আমি আপডেট দি থাকিম নোটছ দি থাকিম পিডিএফ দি থাকিম যি কন্টেন্ট লাগে কন্টেন্টবোৰ দিব চেষ্টা কৰিম আৰু আমাৰ ইউটিউব চেনেলটো তোমালোকে আছে আৰু বৰ্তমান আমি ইয়াতে এমসিকিউ বোৰ সলভ কৰি ক্লাস কৰা আৰম্ভ কৰিম আৰু মেট্ৰিকলৈকে যিমানখিনি মেইন কন্টেন্ট লাগে মেইন এমসিকিউ লাগে সেই এমসিকিউ খিনি আমি ইয়াতে সলভ কৰিম গতিকে আৰু কিবা যদি হেল্প লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনে কোৰ পৰা চাই আছা কোনখন স্কুলৰ পৰা চাই আছা এটা যদি কমেন্ট কৰি দিয়া তেতিয়া মোৰ চাগে সুবিধা হ'ব তোমালোকৰ চিনাকি হোৱাৰ আৰু তোমাক যদি সহায় কৰিব লাগে আমি সহায় কৰিব কাৰণে হাজু আছো আৰু যিকোনো সহায়ৰ কাৰণে আমাৰ ইগল এডুকেশ্যন আসাম এপটো আছে আমাৰ কন্টাক্ট নম্বৰ আছে আৰু ডিটেইলছ এপৰ যোন ডিটেইলছ বা সেই ডিটেইলছখিনি মই ডেসক্ৰিপচনত দি দিম এপটো কোড পাবা কেনেকুৱা হয় গোটেই ডেসক্ৰিপচনত দিয়া থাকিব তুমি কেৱল ধুনীয়াকৈ পঢ়া নিজে প্ৰেক্টিস কৰা বাকি মই তোমাক হেল্প কৰিম তো চাই থাকিবা তোমালোকৰ ইয়া মৰমৰ চেনেল ইগল এডুকেশ্যন স্কুল থ্যাংক ইউ সো মাচ